Ramon Magsaysay Award for Excellence in Certain Fields, named after the former president of which one of the following countries? কোনখন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ নামত ৰমন মেগছেছে বঁটাৰ নাম ৰখা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ফিলিপিনছ। ৰমন মেগছেছে বঁটা ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ সোঁৱৰণত প্ৰতি বছৰে আগবঢ়োৱা আন্তৰ্জাতিক বঁটা। এই বঁটা 1958 চনৰ পৰা প্ৰদান কৰি আহিছে। এই বঁটাক এছিয়াৰ নোবেল বঁটা বুলিও জনা যায়। এই বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি হৈছে ডক্টৰ ৰবি কাঞ্চন। তেওঁ 2023 চনত এই বঁটা লাভ কৰিছিল। আৰু এই বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হৈছে আচাৰ্য বিনোবা ভাৱে। তাৰ পাছত নেক্সট কুৱেশ্যন ডিছকাছ কৰিম। আইডেণ্টিফাই দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট কানেক্টেড টু ডক্টৰ ভীমৰাও আম্বেদকাৰ। ডক্টৰ ভীমৰাও আম্বেদকাৰৰ কেইটামান ষ্টেটমেণ্ট দিয়া আছে, কোনটো ইনকাৰেক্ট বাছি উলিয়াব লাগে। ফাৰ্ষ্ট পইণ্টটো হ'ল হি ইজ পপুলাৰলি নউন এজ মডাৰ্ণ মনু। এইটো কাৰেক্ট আছে, তেওঁ আধুনিক ভাৰতৰ মনু বুলি জনা যায়। চ' 1 নম্বৰ পইণ্টটো কাৰেক্ট। 2 নম্বৰ ষ্টেটমেণ্টটো হৈছে হি ইজ ফেমাছ এজ মডাৰ্ণ গৌতমা। তেওঁক আধুনিক গৌতম বুলিও জনা যায়। চ' এইটো পইণ্টটো কাৰেক্ট। 3 নম্বৰ পইণ্টটো হ'ল হি ৱাজ দ্য ফাৰ্ষ্ট ল' মিনিষ্টাৰ অফ ইণ্ডিয়া। চ' এই পইণ্টটো কাৰেক্ট, তেওঁ ভাৰতৰ প্ৰথমজন আইন মন্ত্ৰী। তাৰপাছত আম্বেদকাৰ ইজ নউন এজ মহাত্মা। আম্বেদকাৰক মহাত্মা বুলি জনা যায়। এই পইণ্টটো ইনকাৰেক্ট হয়, মহাত্মা বুলি জনা যায় মহাত্মা গান্ধীক। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অনলি 4। অকল 4টোৱে ইনকাৰেক্ট। লগতে মনত ৰাখিব লাগিব যে ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰক ডক্টৰ বাবা চাহেব আম্বেদকাৰ নামেৰেও জনা যায়। তেওঁক ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফাদাৰ বুলি জনা যায়, ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। বি আৰ আম্বেদকাৰে আৰ্টিকল 32 হাৰ্ট এণ্ড চ'ল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি অভিহিত কৰিছিলে। লগতে তেওঁ ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে। তেখেতে থট অন পাকিস্তান নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা 1915ত MA ডিগ্ৰী লাভ কৰিছিল আৰু 1916ত তেওঁ নেশ্যনেল ডিভিডেণ্ড ফৰ ইণ্ডিয়া এ হিষ্টৰিক এণ্ড এনালাইটিকেল ষ্টাডি শীৰ্ষক গৱেষণা পত্ৰৰ বাবে সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। অমেয় কুমাৰ দাসক কি নামেৰে জনা যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লোকনায়ক। লোকনায়ক অমেয় কুমাৰ দাস। লগতে মনত ৰাখিব লাগিব যে তেওঁ মহাত্মা গান্ধীৰ আত্মজীৱনী দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ অসমীয়ালৈ মোৰ সত্য অন্বেষণৰ কাহিনী নামেৰে অনুবাদ কৰিছিল। হুইচ অফ দ্য ফলোয়িং ডেন্স ফৰ্ম ইজ নট পাৰফৰ্ম বাই ৰাভা কমিউনিটি? তলৰ কোনটো ডেন্স ফৰ্ম ৰাভা কমিউনিটিয়ে পাৰফৰ্ম নকৰে? চ' ফাৰ্ষ্ট আমি অপশ্যনসমূহ চাই লওঁ। এ নম্বৰ অপশ্যন ফৰকান্তি। ফৰকান্তি ডেন্স ফৰ্মটো ৰাভা কমিউনিটি। হানা ঘোঁৰা ডেন্স ফৰ্মটো ৰাভা কমিউনিটি। চ' অপশ্যন বিটো ৰাভা কমিউনিটিৰে হয়। তাৰপাছত বাই মাই যাই ডেন্স ফৰ্মটো কিন্তু ৰাভা কমিউনিটি নহয়। এই ডেন্স ফৰ্মটো হৈছে ডিমাচা জনগোষ্ঠীৰ। আৰু বহুৰঙী ডেন্স ফৰ্মটো ৰাভা কমিউনিটি। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বাই মাই যাই ডেন্স। চ' এতিয়া কেইটামান ষ্টেটমেণ্ট দিয়া হৈছে, কোনটো ষ্টেটমেণ্ট কাৰেক্ট উলিয়াব লাগে। ভাৰতনাট্যম অৰিজিনেট ইন তামিলনাডু। এই পইণ্টটো কাৰেক্ট হৈছে। ভাৰতনাট্যম তামিলনাডুৰ পৰা অৰিজিনেট হৈছে। ৰুক্মিণী দেৱী অৰুণদালে এষ্টাব্লিছ কলাক্ষেত্ৰ এণ্ড একাডেমিক অফ ডান্স এণ্ড মিউজিক। চ' এই পইণ্টটো কাৰেক্ট হয়। 1936ত ৰুক্মিণী দেৱী অৰুণদালে কলাক্ষেত্ৰ এষ্টাব্লিছ কৰিছিলে। বিৰজু মহাৰাজ এণ্ড শম্ভু মহাৰাজ আৰ দ্য ফেমাছ আৰ্টিষ্ট অফ ভাৰতনাট্যম। চ' বিৰজু মহাৰাজ আৰু শম্ভু মহাৰাজ কথক ডান্সৰেহে ফেমাছ আৰ্টিষ্ট আছিলে। চ' এই পইণ্টটো ইনকাৰেক্ট। দুয়োজন কথক ডেন্সৰ লগত জড়িত। আৰু কথক ডেন্স হৈছে নৰ্থ ইণ্ডিয়া মানে UPৰ ক্লাছিকেল ডেন্স হয়। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ষ্টেটমেণ্ট 1 and 2 are correct. Who is popularly known as কামতা ৰত্ন? কামতা ৰত্ন নামেৰে কাক জনা যায়? কাৰেক্ট এনচাৰটো হ'ব
অপশন বি অম্বিকাচৰণ চৌধুৰী। উত্তৰ-বংগ সাংস্কৃতিক মঞ্চই তেওঁক কামতা সাহিত্য ৰত্ন উপাধি প্ৰদান কৰিছিল। অসম সাহিত্য সভাই ২৯ সাহিত্য অধিৱেশনত তেওঁক ৰত্নপীঠৰ ৰত্ন উপাধি প্ৰদান কৰিছিল। এই পইণ্টটো দৰকাৰী। ডিউৰিং হুজ ৰেইন ৱাজ দ্য চকৰিফেটি বুৰঞ্জী ৰিটন? কাৰ ৰাজত্ব কালত চকৰিফেটি বুৰঞ্জী ৰচনা কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাজ্যসিংহৰ দিনত। স্বৰ্গদেউ ৰাজ্যসিংহৰ দিনত ৰাজমন্ত্ৰী লাই থেপেনা বৰগোহাঁইৰ পুত্ৰ নুমলী বৰগোহাঁয়ে এইখন বুৰঞ্জী ৰচনা কৰিছিল। এই বুৰঞ্জীতে সেই সময়ৰ ক্ষমতাশালী ৰাজবিষয়া কীৰ্তিচন্দ্ৰ বৰবৰুৱাক জলম বঁটা আখ্যা দিয়া হৈছিল। অৰ্থাৎ তেওঁ প্ৰকৃত আহোম নহয় বুলি কোৱা হৈছিল। এই কথাত অপমানবোধ কৰি কীৰ্তিচন্দ্ৰ বৰবৰুৱাই যিমানবোৰ বুৰঞ্জী পালে সেই সকলোবোৰ জ্বলাই পেলাইছিল আৰু অসম বুৰঞ্জী দিয়াক বুৰঞ্জী দাহ বুলি জনা যায়। লগতে মনত ৰাখিব লাগিব যে তুংখুঙীয়া বুৰঞ্জী ৰচনা কৰিছিল শ্ৰীনাথ দুৱৰা বেজবৰুৱাই। India's first supercomputer Param 8000 was launched in which year? ইণ্ডিয়াৰ ফাৰ্ষ্ট ছুপাৰকম্পিউটাৰ পৰম 8000 কোন চনত লঞ্চ কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1991ত। পৰম 8000 হৈছে ভাৰতৰ ফাৰ্ষ্ট ছুপাৰকম্পিউটাৰ আৰু ইয়াক 1991 চনত চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অফ এডভান্স কম্পিউটিং চমুকৈ CDACৰ দ্বাৰা ডেভেলপ কৰা হৈছিল আৰু এই কম্পিউটাৰটো তৈয়াৰ কৰাত নেতৃত্ব দিছিল বিজয় পি ভাটকাৰে। India's first human space mission Gaganyaan will be launched in which year? ইণ্ডিয়াই গগনয়ান মিছন কেতিয়া লঞ্চ কৰিব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 2027 চনত। Who delivered the welcome address in the Hindu Mahasabha conference which was held in 1926? So correct answer to hobo option D Pitambar Dev Goswami. Which one of the following Indian art forms belongs to state of Andhra Pradesh? তলৰ কোনটো আৰ্ট ফৰ্ম অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ অন্তৰ্গত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কলমকাৰী আৰ্ট। কলমকাৰী হৈছে ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ এক বিখ্যাত হাতেৰে অঁকা কাপোৰৰ শিল্প। Who among the following won the Booker Prize for the year 2024? 2024 বৰ্ষৰ বুকাৰ বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি সামান্থা হাৰ্ভে। ব্ৰিটিছ লেখিকা সামান্থা হাৰ্ভিয়ে 2024 চনৰ বুকাৰ বঁটা লাভ কৰিছিল। তেওঁ অৰবিটেল নামৰ উপন্যাসখনৰ বাবে এই বঁটা লাভ কৰিছে আৰু এই গ্ৰন্থত জাপান, ৰাছিয়া, আমেৰিকা, ব্ৰিটেইন আৰু ইটালীৰ 6জন মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱী চোৱাৰ বৰ্ণনা দিছে। কেইটামান ইভেন্টছ দিয়া আছে। চ' এই ইভেন্টছবিলাক কাৰেক্ট সিকুৱেন্সত এৰেঞ্জ কৰিব লাগে। চ' ফাৰ্ষ্ট আমি চাই লওঁ কোনটো ইভেন্টছ কেতিয়া হৈছিলে। 1 নম্বৰ ফৰ্মেশ্যন অফ মুছলিম লীগ। চ' মুছলিম লীগ ফৰ্ম হৈছিলে 1906 চনত 1906। ক্ৰিপছ মিছন হৈছিলে 1942 আৰু ৰাওলাট এক্ট হৈছিলে 1919ত আৰু পাৰ্টিশ্যন অফ বেংগল বংগ বিভাজন হৈছিলে 1905 চনত। চ' ফাৰ্ষ্ট আহিব 4 মানে বংগ বিভাজন 1905, ছেকেণ্ডত আহিব 1 আহিব ফৰ্মেশ্যন অফ মুছলিম লীগ 1906 চনত, তাৰ পৰা আহিব ৰাওলাট এক্ট, 3 নম্বৰটো আহিব ৰাওলাট এক্ট 1919 চনত, তাৰ পাছত আহিব ক্ৰিপছ মিছন 1942 চনত। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 4, 1, 3, 2। Where was the first polo club in India established in 1834? 1834 চনত ভাৰতৰ প্ৰথমটো পলো ক্লাব ক'ত প্ৰতিষ্ঠা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিলচৰত। Who is a notable freestyle swimmer from Assam who won 5 gold medals and 2 silver medals at Khelo India Youth Games 2020? 2020 বৰ্ষৰ খেলো ইণ্ডিয়া যুৱ গেমছত 5টা স্বৰ্ণ পদক আৰু 2টা ৰূপৰ পদক লাভ কৰা অসমৰ এগৰাকী উল্লেখযোগ্য ফ্ৰী ষ্টাইল সাঁতোৰবিদ কোন?
কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি শিৱাংগী শৰ্মা Who is the first ever Indian fencer to qualify for Tokyo Olympic Games 2021 টকিঅ' অলিম্পিক গেমছ 2021ৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ফেন্সাৰ কোন কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি চি.এ. ভৱানী দেৱী Where is নেতাজী সুভাষ চন্দ্ৰ বোস ষ্টেডিয়াম ইন আছাম অসমৰ নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম ক'ত অৱস্থিত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ হাইলাকান্দি Against which team did Sachin Tendulkar score his 100th international century? কোনটো দলৰ বিৰুদ্ধে শচীন তেণ্ডুলকাৰে 100তম আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি বাংলাদেশ In which Indian state did the game of polo originate? ভাৰতীয় কোনখন ৰাজ্যত পলো খেলৰ উৎপত্তি হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ মণিপুৰ Bornilaka Sangmai, who won the 2024 Assam State Sports Award, is associated with which sport? 2024 বৰ্ষৰ অসম ৰাজ্যিক ক্ৰীড়া বঁটা লাভ কৰা বৰ্ণিল আকাশ চাংমাই কোনটো খেলৰ সৈতে জড়িত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি বেডমিণ্টন ইণ্ডিয়া started participating in the Olympic Games in which year? ভাৰতে কোন বছৰত অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ 1900 ভাৰতে 1900 চনৰ পৰা অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল নয়নমণি শইকীয়া the recipient of the Arjuna Award in 2022 is associated with which sport 2022 চনত অৰ্জুন বঁটা লাভ কৰা নয়নমণি শইকীয়া কোনখন খেলৰ লগত জড়িত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি লন বলছ When did first international cricket match played in Assam? অসমত প্ৰথম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল কেতিয়া হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 1983 চনত এই খেল হৈছিলে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আৰু এই খেলত ৱেষ্ট ইণ্ডিজ জয়লাভ কৰিছিলে Who is the first player from Assam to participate in Olympic Games? অলিম্পিক খেলত ভাগ লোৱা অসমৰ প্ৰথম খেলুৱৈ কোন কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ দীপাংকৰ ভট্টাচাৰ্য Where was the third Northeast Games 2024 held? 2024 বৰ্ষৰ কিয় নৰ্থ ইষ্ট গেমছ ক'ত অনুষ্ঠিত হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি নাগালেণ্ডত Who became the first Indian to win an individual Olympic gold medal? ব্যক্তিগত অলিম্পিকৰ স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় কোন কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি অভিনৱ বিন্দ্ৰ তেওঁ 2008 চনত বেইজিং অলিম্পিকত 10 মিটাৰ এয়াৰ ৰাইফলত এই কৃতিত্ব অৰ্জন কৰিছিল লগতে মনত ৰাখিব লাগিব যে ইণ্ডিয়াই অভাৰঅল অলিম্পিকত 41টা মেডেল লাভ কৰিছে তাৰে 10টা গোল্ড হয় 1928 চনত আমষ্টাৰডামত অনুষ্ঠিত অলিম্পিক গেমছত ইণ্ডিয়াই ফাৰ্ষ্ট গোল্ড মেডেল লাভ কৰিছিলে আৰু ইণ্ডিয়াৰ নৰ্মান প্ৰিচাৰ্ডে অলিম্পিকৰ ফাৰ্ষ্ট পদক লাভ কৰিছিলে আৰু তেখেতে চিলভাৰ মেডেল পাইছিলে আৰু নীৰজ চোপ্ৰাই 2020 চনৰ টকিঅ' অলিম্পিকত জেভলিন থ্ৰ'ত গোল্ড মেডেল লাভ কৰিছিলে মানে ব্যক্তিগত গোল্ড মেডেল অকল দুজন ব্যক্তিহে মানে পাইছে এক নম্বৰ পাইছে অভিনৱ বিন্দ্ৰা 2 নম্বৰত নীৰজ চোপ্ৰা আৰু ফাৰ্ষ্ট গোল্ড মেডেল পাইছিলে ভাৰতৰ হকী টিমে Who was the first captain of independent India's Olympic football team? স্বাধীন ভাৰতৰ অলিম্পিক ফুটবল দলৰ প্ৰথম অধিনায়ক কোন আছিল কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি তালিমেৰন আও Which athlete became the first Indian to win the Diamond League Finals title for javelin throw in 2022? 2022 বৰ্ষত জেভলিন নিক্ষেপণৰ বাবে ডায়মণ্ড লীগ ফাইনেলত খিতাপ দখল কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ কোনজন কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি নীৰজ চোপ্ৰা How many gold medals
Did Indian sprinter Hima Das win within 19 days in July 2019? 2019 বৰ্ষৰ জুলাই মাহত হিমা দাসে 19 দিনৰ ভিতৰত কিমানটা স্বৰ্ণ পদক লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 5টা। লগতে মনত ৰাখিব লাগিব যে হিমা দাসে 2023 বৰ্ষত অসম সৌৰভ বঁটা লাভ কৰিছিল। How many sports have been added to the 2028 Olympics? 2028 বৰ্ষৰ অলিম্পিকত কিমান ক্ৰীড়া সংযোজন কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 5টা। সেই খেলকেইটা হ'ল বেছবল, ক্ৰিকেট, ফ্লেগ ফুটবল, লেক্ৰছ আৰু স্কোৱাছ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। হাউ মেনি টাইমছ হেজ ইণ্ডিয়া ওন গোল্ড ইন মেন্স হকী এট দ্য অলিম্পিক্স? অলিম্পিকত পুৰুষৰ হকীত ভাৰতে কিমানবাৰ সোণৰ পদক লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 8বাৰ। চ' ফাৰ্ষ্ট লাভ কৰিছিলে 1928, দেন 1932, দেন 1936, 1948, 1952, 1956, 1964 আৰু 1988। Who won the Sports Award 2023 in Assam? অসমত কোনে 2023 বৰ্ষৰ ক্ৰীড়া বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰন্দীপ বৰুৱা। Who is the first Assamese to win a gold medal in the Archery World Cup? আৰ্চাৰী বিশ্বকাপত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জয়ন্ত তালুকদাৰ। Where the first Ranji Trophy match held in Assam? অসমত ক'ত প্ৰথম ৰঞ্জী ট্ৰফি মেটচ হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি যোৰহাটত। What is the Hima Das national record timing for the 400 meter race? 400 মিটাৰ দৌৰত হিমা দাসৰ ৰাষ্ট্ৰীয় অভিলেখ কিমান? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 50.79 ছেকেণ্ড। লগতে মনত ৰাখিব লাগিব যে তেওঁ ইণ্ডোনেছিয়া জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছৰ 400 মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছিল আৰু 50.79 ছেকেণ্ড সময়ৰ ৰাষ্ট্ৰীয় অভিলেখো গঢ়িছিলে। Who is the first sports ambassador of Assam? অসমৰ প্ৰথম খেল এম্বেচাডৰ কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হিমা দাস। Who is the first Indian woman to win a medal at the Olympics? অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কৰ্ণম মালেশ্বৰী। তেওঁ এগৰাকী প্ৰাক্তন ভাৰতীয় মহিলা ভাৰোত্তোলক। Who is the author of the book Golden Girl? গল্ডেন গাৰ্ল নামৰ গ্ৰন্থখনৰ লেখক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পি.টি. উষা। গল্ডেন গাৰ্ল গ্ৰন্থখন পি.টি. উষাৰ আত্মজীৱনী হয় আৰু এই গ্ৰন্থখন ৰচনা কৰিছিল পি.টি. উষা আৰু লোকেশ শৰ্মাই। আৰু পি.টি. উষাক গল্ডেন গাৰ্ল বুলি জনা যায় আৰু পায়লি এক্সপ্ৰেছ বুলিও জনা যায়। চ' এক্সামত আহে যে পায়লি এক্সপ্ৰেছ বুলি কাক জনা যায়? পি.টি. উষাক। তেওঁক ভাৰতীয় ট্ৰেক এণ্ড ফিল্ডৰ ৰাণী বুলিও কোৱা হয়। Which of the following traditional sports was introduced under government guidelines in Assam for the first time in January 2024? 2024 বৰ্ষৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে অসমত চৰকাৰী নিৰ্দেশনাৰ অধীনত তলৰ কোনটো পৰম্পৰাগত ক্ৰীড়া প্ৰৱৰ্তন কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ম'হ যুঁজ। In the following list, who was a football player? নিম্নোক্ত তালিকাত থকা কোনগৰাকী ফুটবল খেলুৱৈ আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গিলবাৰ্টছন চাংমা। তেওঁ ভাৰতৰ প্ৰাক্তন ফুটবলাৰ আছিল। তেওঁ ষ্ট্ৰাইকাৰ আছিলে আৰু তেওঁক সোণালী বুট পিন্ধা মানুহ বুলি জনা গৈছিল আৰু তেওঁ 2023 চনত অসম সৌৰভ বঁটা লাভ কৰিছিলে। Who won the bronze medal for India in the women's 73 kg category at the 2024 Asian Taekwondo Championship? 2024 চনৰ এছিয়ান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত মহিলাৰ 73 কেজি শাখাত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰদালি বৰুৱা।